সকলোকে পুনৰবাৰ বহাগ বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আছোঁ বৰ্তমান তিনিচুকীয়াৰ কাষৰীয়া জিলা চাবুৱা ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বগডুম ভৰলুৱা গাঁৱত আৰু বগডুম ভৰলুৱা গাঁৱৰ পৰিৱেশ দেখাইছোঁ। আৰু যিহেতু আপোনালোকে জানে মৰাণ মটক জনগোষ্ঠীৰ ডেকাসকলে যিদৰে গৃহস্থ চোতালে চোতালে হুঁচৰি মাৰে, ঠিক তেনেদৰে গাভৰুসকলেও গছ তলত বিহু মাৰে। এয়া হ'ল চাবুৱাৰ বগডুম ভৰলুৱা গাঁৱৰ গাভৰুসকলে এতিয়া এনেদৰে বিহু মৰাত ব্যস্ত হৈ আছে। আপোনালোকে দেখিছে আচলতে যিটো পৰম্পৰা মটক মৰাণ জনগোষ্ঠীৰ যিটো পৰম্পৰা, সেই পৰম্পৰা অনুসৰি এতিয়া এনেদৰে গছ তলৰ গাভৰু মাত ব্যস্ত হৈ গাভৰুসকলে বিহু মাত ব্যস্ত হৈছে। ডেকাসকলে সন্ধিয়া হোৱাৰ লগে লগে গৃহস্থৰ পদূলিয়ে পদূলিয়ে যেনেদৰে হুঁচৰি মাৰি গৃহস্থ আশীৰ্বাদ দিয়ে, ঠিক তেনেদৰে গাভৰুসকলে গছ তলৰ বিহুত এনেদৰে বিহু মাৰে। আৰু এটা কথা ক'ব লাগিব যে গাভৰুসকলে এনেদৰে তেওঁলোকৰ বিহু নাম গাই তেওঁলোকে নাচে, ঠিক তেনেদৰে ডেকাসকলেও আচলতে বিহু নাম গাব। ডেকাসকলৰ যি টকা বা চাকচনি মাৰি তেওঁলোকে বিহু নাম গাব, সেই বিহু নামত গাভৰুসকলে নাচিব। আপোনালোকে দেখিছে ইয়াৰ বিভিন্ন প্ৰান্তৰ পৰা ডেকাসকল আহিছে। এইসকল হ'ল ডেকাসকলে বিহু নাম জুৰিব আৰু গাভৰুসকলে বিহু নাচিব। এতিয়া এনেদৰেই চাবুৱাৰ বগডুম ভৰলুৱা গাঁৱৰ গাভৰুসকলে বিহু নচাত ব্যস্ত হৈছে। তেওঁলোকে যিসমূহ থলুৱা বিহু নাম, সেই থলুৱা বিহু নাম জুৰি আচলতে এনেদৰে বিহু নামত বিহু নাচে। আৰু এটা কথা ক'ব লাগিব যে যিহেতু 13 দিনীয়াকৈ আচলতে এওঁলোকৰ বিহু এইবাৰ উদযাপন কৰিব। 1 বহাগৰ পৰা তেওঁলোকে 13 দিনীয়াকৈ বিহু উদযাপন কৰিব। আৰু এই বিহুত প্ৰতিদিনাই আবেলি হোৱাৰ লগে লগে 3 বজা বা 4 বজাৰ লগে লগে এনেদৰে গাভৰুসকল ওলাই আহিব আৰু গাভৰুসকল ওলাই আহি তেওঁলোকে গছ তলত বিহু নাচিব। এয়া হ'ল বিহু খোলা, চাবুৱাৰ বৰলুৱাৰ বগডুম গাঁৱৰ বিহু খোলাত এতিয়া এনেদৰে গাভৰুসকলে বিহু নচাত ব্যস্ত হৈ আছে। আমি দেখুৱাইছোঁ হয়তো বিভিন্ন প্ৰান্তৰ আপোনালোকে সাংস্কৃতিক অনুষ্ঠান চাইছে, ফাংচন চাইছে, কিন্তু এয়া হ'ল সুকীয়া মাদকতা। গছ তলৰ বিহুৰ এই সুকীয়া মাদকতা আছে। এই গছ তলৰ বিহুৰ যি মাদকতা সেয়া আচলতে মঞ্চত পোৱা নাযায়।